আগৰ ব্লগটোৰ পিছৰ অংশখিনি এতিয়া আপোনালোকলৈ আগবঢ়ালো এটা বিশেষ কাৰণৰ বাবে ভিডিঅ'টো মই দুভাগ কৰিবলগীয়া হ'ল আপোনালোকে টিভি চাই আছে টিভিৰ ভলিউমটো কম পৰিমাণত আহি আছে সেই মই দৰ্জাখন মাৰি দিছোঁ আৰু যে মোৰ মূৰটো গৰম উঠি আছে কিয় জানেনে মানে ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকে হয়তো চাইছে ইমান ধুনীয়াকৈ এডিট কৰিলোঁ ওচৰত তেনেকৈ মানে গান বাজি থকা নাছিলে লগতে মিউজিকো মই তেনেকৈ বিশেষ দিয়া নাই কিন্তু সেই ভিডিঅ'টোত লাগিছে কপিৰাইট নাজানো মানে ইমানেই মেহনত হৈছে সেই ভিডিঅ'টো মোৰ বনাওঁতেতো দূৰৰ কথা এডিট কৰোঁতে কাৰণ অলপমান লং ভিডিঅ' হয় মোৰ মোবাইলত আপোনালোকক মই আগতেই কৈছিলোঁ যে স্পেচ একেবাৰে নাথাকে মানে ভিডিঅ'টো মই বনালোঁ হয় ঘৰটো সাৰা ভিডিঅ'টো বনাই ল'লোঁ নহয় সেইকণ মই আকৌ এডিট কৰি পেলাই ছেভ কৰিহে আকৌ মই বাচন ধোৱা ভিডিঅ'টো মানে ক্লিপটো ল'ব পাৰিছোঁ কাৰণ স্পেচ একেবাৰে ফুল ধোৱা হৈ যায় কেমেৰাত অলপমানো ভালকৈ স্পষ্ট হোৱাই নাই ভিডিঅ'টো মাংস প্ৰায় সিজিছেই আৰু অলপমান বাকী আছে মানে 100ৰ ভিতৰত 60% সিজি গ'ল এতিয়া 40 আছে এইখিনিও সিজিব আৰু এইখিনি ভালকৈ সিজাৰ পাছতে তেতিয়া মই অলপমান পানী দিম আৰু যিহেতু নতুন আলু গতিকে আলুখিনি অলপমান দেৰিকৈ দিব লাগিছিলে কিন্তু মোৰ আজি মানে ভুলবশতঃ সোনকালে দিলোঁ কাৰণ ইমান দিনে যিহেতু পুৰণি আলু দি পেলাই মাংস বনোৱা হৈ আছিলে আজিৰ পৰা আকৌ নতুন আলু গতিকে অলপমান দেৰিকৈ দিব লাগিছিলে কিন্তু হঠাতেই সোনকালে দি পালোঁ গতিকে একো নাই এখেতে আকৌ মাংসত আলুটো বেছি সিজি গ'লে বেয়া পায় বাৰু যি হয় হ'ব আৰু মই আপোনালোকৰ লগত কি পাতি আছিলোঁ মানে মোৰ ফোনটোত ইমানেই স্পেচ ফুল হোৱা হৈছে কিয় মই একোৱে ভালকৈ বুজি পোৱা নাই মানে আগতে যিহেতু মই লং ভিডিঅ' আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'বোৰ চাইছে তেতিয়াহ'লে গম পাব লং ভিডিঅ' বনাওঁ প্ৰায় 20, 23, 25 বা 18 তেনেকুৱা মিনিটৰ ভিডিঅ' বনোৱা হয় আৰু সেইবোৰ ভিডিঅ' মানে কমচে কম মোৰ 1 ঘণ্টাৰ ভিডিঅ' মই এডিট কৰি ইমানটো সৰু কৰোঁ সেইবোৰ ভিডিঅ'টো আগতে ফোনটোত ছেভ হোৱাত ইমানো প্ৰব্লেম হোৱা নাছিলে কিন্তু দিনবোৰ যিমানেই গৈ আহিছে সিমানেই মানে ফোনটোত অকণমানো স্পেচ নাথাকেই আজি মই আপোনালোকৰ লগত যিটো ভিডিঅ' শ্বেয়াৰ কৰি আছোঁ এই ভিডিঅ'টো বনোৱাৰ আগৰ যিমানবোৰ ভিডিঅ' আছিলে গোটেইবোৰ ডিলিট কৰি লোৱাৰ স্বত্তেও এতিয়া মোৰ ফোনটোত মানে স্পেচ ফুল দেখুৱাই আছে এবাৰ ভাবি চাওক এইকণ ভিডিঅ' বনাইছোঁ এইকণতো স্পেচ ফুল মানে কি ক'ম এটা বিৰাট ডাঙৰ সমস্যাত পৰা যেন হৈছোঁ মই মানে যিমানেই দিনবোৰ গৈ আছে সিমানেই ফোনটোত স্পেচ কমি আহিছে যেন তেনেকুৱা হৈ আছে হয়তো কিবা বেলেগ এপ বেছি পৰিমাণত আছে সেইবোৰ মই ইমান ভালকৈতো নাজানো কিন্তু বিশ্বাস কৰিবনে মোৰ ফোনটোত আনকি হোৱাটছআপো নাই আপোনালোকে বিশ্বাস কৰিবনে নাই নাজানো আজিকালি কাৰ ফোনত হোৱাটছআপ নাথাকে মই একমাত্ৰ ভিডিঅ'টো বনোৱাৰ বাবে ভিডিঅ'টো যিহেতু ছেভ নহয় গতিকে মই একোৱে নাৰাখোঁ না ফেচবুক না হোৱাটছআপ না একোৱে নাৰাখোঁ আপোনালোকে মোক বহুতেই কমেণ্ট কৰে যে আপোনাৰ ফেচবুকৰ হেৰিটো দিবচোন মোৰ যিহেতু ফেচবুক নথওঁৱেই মানে স্পেচ নাথাকেই ফেচবুক বা হোৱাটছআপ একোৱেই মই নথওঁ সেইবোৰ ৰাখিলেই যিহেতু মোৰ মানে ভিডিঅ' কৰিবলৈ অলপমান অসুবিধা হৈ যায় মোৰ যে ভণ্টিহঁতে খুব গালি দিয়ে ফোনটো হাতত ল'লে সিহঁতে কয় যে তই কি মানুহ হোৱাটছআপ ব্যৱহাৰ নকৰ কিন্তু একমাত্ৰ মইহে জানো কিয় হোৱাটছআপটো নথওঁ হোৱাটছআপ ফেচবুক সেইবোৰ নথওঁ মানে ইমানেই দিনবোৰ বেয়ালৈ আহি আছে সময়বোৰ যিমানেই গৈ আছে সিমানেই যেন দিনবোৰ বেয়ালৈ আহি আছে আৰু আপোনালোকে হয়তো মোৰ কাম কাজ কৰা ভিডিঅ'বোৰ চাবলৈ বহুত বেছি ভাল পায় কিন্তু সেইবোৰ ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলগীয়া হ'লে মোৰতো আৰু মানে মূৰৰ ডিঙিত ধোঁৱা বাহিৰ হৈ যায় কাৰণ সেইবোৰ ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলগীয়া হ'লে অলপমান ক্লিপ যদি লৈ লওঁ আকৌ সেইকণ ভিডিঅ' মই ছেভ কৰি ল'বলগীয়া হয় তাৰপাছতহে আকৌ এবাৰ নেক্সট কাম এটা বা নেক্সট ক্লিপ এটা ল'বলৈ ৰেডি হ'ব পাৰোঁ কিন্তু ইমানতো আৰু সম্ভৱ নহয় দিয়কচোন ঘৰৰ কামবোৰ কৰি টাইম টু টাইম সকলো কাম কৰাৰ বাহিৰে আকৌ এইবোৰত লাগি থাকিবলৈ গতিকে দিনবোৰ যিমানেই চাপি আহিছে সিমানেই মোৰ ভিডিঅ'বোৰ আপোনালোকে হয়তো চাই ইণ্টাৰেষ্ট নোপোৱা হৈ আছে মই গম পাইছোঁ ইয়াৰ একমাত্ৰ কাৰণটোৱেই হ'ল সেইটো যে মোৰ ফোনত স্পেচ নথকা হৈ আহিছে আৰু এইফালে মোৰ মাংস প্ৰায় হৈছে আৰু এতিয়া ভালকৈ অলপমান লৰাই দি পেলাই পানী দিব পাৰিম সেইবোৰে হৈছে কথাবোৰ আৰু কালিৰ কথাটো মই ধৰিব নোৱাৰিলোঁ ইমান ধুনীয়াকৈ মই আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াইছিলোঁ কোনো ধৰণৰ বেলেগ মিউজিক বা ভইচ দিওঁতেও তেনেকুৱা বিশেষ গান চান বাজি থকা নাছিলে কিন্তু কিয় যে ভিডিঅ'টোত কপিৰাইট লাগিলে মই একোৱেই ধৰিব পৰা নাই এতিয়া
গোটেইখন ধোঁৱা গোটেই পিকচাৰটো ধোঁৱা হৈছে। এয়া মাংস সম্পূৰ্ণ সিজিলে। মই অলপমান পানী দিছিলোঁ, এতিয়া পানীখিনিও ভালকৈ শুকাই গ'ল। এতিয়া দি দিম গৰম মছলা। এয়া গৰম মছলাটো মই ভালকৈ থেঠালি লৈছোঁ পটাত। এইটো দি পেলাই পানী দি দিম। ফ্ৰাই মাংস অলপমান থৈ দিম চাগে খাবলৈ। আৰু ইয়াৰ মানে পেকেট দিয়াতকৈ গুড়া মানে পিয়ৰ গুড়াটো দিলে খাবলৈ টেষ্টটো ভাল লাগে। বিশেষ মছলা মই একোৱেই দিয়া নাই, আপোনালোকক ক'লোৱেই। জিৰাৰ গুড়া লগতে আদা নহৰু, বিশেষ মছলা বুলিবলৈ একোৱেই দিয়া নাই। সেয়ে আপোনালোকক ক'লোৱেই আদা নহৰু লগতে তাৰ পেষ্টতে অলপমান দিছিলোঁ এটা বিলাহী আৰু এটা পিঁয়াজ, সেই পেষ্টকণ দিছিলোঁ লগতে জিৰাৰ গুড়া আৰু এতিয়া গৰম মছলা। এয়াই মানে মোৰ মাংস বনোৱাৰ প্ৰচেছ। একোৱেই নিদিওঁ মানে যিহেতু ল'ৰাটোৱে জ্বলা দিলে নাখায়, গতিকে তাৰলৈকে কাঢ়ি পেলাই পাছত তেতিয়া জলকীয়া দি দিম। বেলেগ মছলা বুলিবলৈ একোৱেই দিয়া নাই, কিন্তু এই জোলকণ যে খাবলৈ বিৰাট টেষ্টি লাগে। এতিয়া এয়া মানে এই বাতিটোত অলপমান পেষ্ট লাগি আছিলে, তাতে অলপমান গৰম পানী দি পেলাই দি দিছোঁ। এতিয়া এইকণ ভালকৈ সিজাৰ পাছত ফ্ৰাই মাংস অলপমান থৈ পেলাই তেতিয়া ফাইনেল পানী দিম, উতলা পানী দিম। ইয়াৰ ভাতৰ চিটি অহাৰ পাছতে মই অলপমান পানী বহাই দিম। আৰু এইফালেতো মোৰ ভাত মাংস প্ৰায় হৈছেই। এইকণ হ'লেই ল'ৰাটোক ভাতকেইটা খুৱাই দিম আৰু তাক টোপনি নিয়াম। এতিয়া বাজিলে 7টা। আৰু ভাবিছোঁ আজিৰ ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ। নাজানো আপোনালোকক ফাইনেল মাংসৰ মানে ৰূপটো দেখুৱাব পাৰিম নে নাই, কাৰণ এতিয়া স্পেচফুল এইকণ ভিডিঅ' কিমানকণ ছেভ হ'ব মই তাকো নাজানো। মানে ইমানেই মোৰ বেয়া দশা হৈছে, কি ক'ম আপোনালোকক। আজি ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ, তেনেই এটা সাধাৰণ ভিডিঅ' বনাবলৈ চেষ্টা কৰিলোঁ। নাজানো আপোনালোকৰ মোৰ এই সাধাৰণ ভিডিঅ'টি চাই কেনেকুৱা লাগিলে। আশা কৰিলোঁ মোৰ এই সাধাৰণ ভিডিঅ'টি চাই আপোনালোকৰ ভাল লাগিলে। যদি ভাল লাগিলে তেতিয়াহ'লে মোক মোৰ এই চেনেলটোক আগবঢ়াই লৈ যোৱাত আপোনালোকৰ সহায় আৰু সহযোগিতা পাম বুলি আশা কৰিলোঁ। আগন্তুক এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈকে আহিছোঁ। আপোনালোক সকলোৱে ভালে কুশলে থাকক।